নমস্কাৰ পাব্লিক এনি ডিজিটেললৈ স্বাগতম BCPL গেটৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী BCPL প্ৰকল্প ক্ষতিগ্ৰস্ত কল্যাণ সমিতিৰ উদ্যোগত আৰু বৰবৰুৱা আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সহযোগত এই কাৰ্যসূচী তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ ক্ষতিগ্ৰস্ত কল্যাণ সমিতি আৰু সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ BCPL প্ৰকল্প ক্ষতিগ্ৰস্ত কল্যাণ সমিতিৰ উদ্যোগত আৰু বৰবৰুৱা আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সহযোগত 6 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়িত হয় 100% ক্ষতিগ্ৰস্ত ৰাজ্যক কৰ্মসংস্থাপন প্ৰদান কৰা সামাজিক দায়বদ্ধতা আঁচনিসমূহ ক্ষতিগ্ৰস্ত অঞ্চলত ৰূপায়ণ কৰা বৰ্তমান কৰ্মৰত ক্ষতিগ্ৰস্ত শ্ৰমিকসকলৰ বদলীকৰণ ব্যৱস্থা গ্ৰহণ কৰা আদি দাবীৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বুদিন সোণোৱালে বৰবৰুৱা আঞ্চলিক সমিতিৰ সভাপতি অৰূপ হাজৰিকা সম্পাদক হেমাংগ হাজৰিকা ক্ষতিগ্ৰস্ত কল্যাণ সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে দাদু হাজৰিকা আৰু সীমান্ত সোণোৱালকে ধৰি বহু বিষয়ববীয়াই নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক এনি ডিজিটেল আমি যোৱা 16 জুন তাৰিখে BCPLৰ প্ৰতিভা গেটৰ মুখত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ BCPL প্ৰকল্প ক্ষতিগ্ৰস্ত কল্যাণ সমিতি যৌথ উদ্যোগত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি BCPLৰ পৰিচালন সঞ্চালক মহোদয়ে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল ইয়াত স্থানীয় ৰাইজৰ যিখিনি সমস্যা BCPLত স্থানীয় যি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ যি নিবনুৱা যুৱক যুৱতীসকলৰ যি কৰ্মসংস্থাপন সামাজিক দায়বদ্ধতা আঁচনিসমূহ সঠিকৰূপে ৰূপায়ণ কৰা এই দুটা দাবীত আমি BCPL কৰ্তৃপক্ষক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু সেই স্মাৰকপত্ৰখন প্ৰদান কৰাৰ পিছত BCPL কৰ্তৃপক্ষই কিন্তু আমাক আলোচনালৈ মাতিছিল কিন্তু আলোচনা কৰিহে BCPL কৰ্তৃপক্ষই সমস্যাটো সমাধান কৰিম বুলি ভাবিছে সেইকাৰণে আজি আমি পুনৰ আজি সেই মেমৰিণ্ডামখনৰ ওপৰত BCPL পৰিচালনা সঞ্চালকৰ মহোদয়ৰ উপস্থিতিত বা তেখেতৰ মধ্যস্থতাত এখন আমি উচ্চ পৰ্যায়ৰ বৈঠক আমি বিচাৰিছোঁ আৰু আজি এই প্ৰতিভা গেটৰ সন্মুখত আমি 6 ঘণ্টীয়া অৱস্থা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ যদিহে আমাৰ দাবীসমূহ BCPL কৰ্তৃপক্ষই মানি নলয় কিন্তু অনাগত দিনত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব তাৰ বাবে জগৰীয়া হ'ব BCPL কৰ্তৃপক্ষ হয় বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈছে BCPLত যিসমূহ কৰ্মী আছে বহিৰাগত পাইছে ইয়াত কৰ্মসংস্থাপন পাইছে কিন্তু ক্ষতিগ্ৰস্ত অঞ্চলৰ বা ইয়াৰ যিসকলে স্থানীয় নিবনুৱা তেখেতলোকে ইয়াত সংস্থাপন পোৱা নাই এই সন্দৰ্ভত আপুনি নহয় এই কথাখিনি আমি বিগত দিনৰ পৰা BCPL কৰ্তৃপক্ষক আমি দাবী জনাই আহিছিলোঁ ক্ষতিগ্ৰস্ত কল্যাণ সমিতি আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই কিন্তু BCPL কৰ্তৃপক্ষই ইয়াত মূৰ পুলুকা মাৰে তেওঁলোকে কয় যে আমি স্থানীয় ল'ৰাকে চাকৰি দিছোঁ কিন্তু আজিৰ তাৰিখত আমি জানিব পাৰিছোঁ যে BCPLত মিয়া মানুহে ইয়াত কাম কৰি আছে অতি দুৰ্ভাগ্যজনক বিষয় স্থানীয়ত আজি এজন ল'ৰাই আমাৰ কৰ্মসংস্থাপনৰ কাৰণে কামৰ কাৰণে বিভিন্ন জেগাত আজি কেৰেলা বাংলাৰো হায়দৰাবাদলৈ যাবলগীয়া হৈছে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে কিন্তু ঘৰৰ সন্মুখতে ঘৰৰ চোতালতে তেওঁলোকৰ মাটিতে সংস্থাপন কৰা BCPLত যদি আমাৰ ল'ৰাই কৰ্মসংস্থাপন নাপায় তেতিয়া আমাৰ ল'ৰাই ক'ত কাম কৰিব সেইকাৰণে আমি তীব্ৰ ভাষাৰে আমি BCPL কৰ্তৃপক্ষক আমি নিন্দা কৰিছোঁ আৰু গৰিহণা ধৰিছোঁ অনাগত দিনত যদি স্থানীয় যুৱক যুৱতীসকলে ইয়াত কৰ্মসংস্থাপন নাপায় তেতিয়াহ'লে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব কেনেকুৱা ধৰণৰ কি উদ্দেশ্য লৈছে হয় আমি যোৱা 16 জুন তাৰিখে আমি এঘণ্টীয়া ধৰ্মঘট অনুষ্ঠান এটা আমি কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ আমাৰ কিছুমান দাবী যিহেতু আমাৰ ভূমি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ যিটো এই প্ৰতিষ্ঠানটোত BCPL প্ৰতিষ্ঠানটোত আমাৰ বহুতো মাটি অধিগ্ৰহণ কৰিছে সেই অধিগ্ৰহণৰ সময়ত আমাক প্ৰতিশ্ৰুতি দিছিলে আমাৰ 100%ই আমাৰ পৰিয়ালসমূহৰ একোজনকৈ কৰ্মসংস্থাপন দিম বুলি কিন্তু আজিৰ তাৰিখলৈকে সেইটো তেওঁলোকৰ এই মিছলীয়া কথাই প্ৰতিশ্ৰুতি আজিলৈকে আমাক দিয়া নাই শেষ হোৱা নাই আৰু আমাৰ দাবী যিটো বদলীকৰণৰ সেই বদলীকৰণৰ ব্যৱস্থাও আজিলৈকে তেওঁলোকে লোৱা নাই হাতত আজি BCPLৰ প্ৰতিপক্ষৰ আমাৰ বাৰম্বাৰ আমাৰ দাবী দি থকা স্বত্বতো তেওঁলোকে আমাৰ এই দাবীবিলাক সম্পূৰ্ণভাৱে সফল কৰিবলৈ তেওঁলোকে সামৰ্থ হোৱা নাই আৰু লগতে আমি যেতিয়াই আহি থাকোঁ আমাৰ যেতিয়া স্মাৰকপত্ৰ আমি দাখিল কৰি থাকোঁ BCPL কৰ্তৃপক্ষক তেতিয়া আমাক কোনো গুৰুত্ব হোৱা নাই আৰু ব্যক্তিগত কোম্পানী যিবিলাকে এতিয়া বৰ্তমান কাম কৰি আছে তেওঁলোকৰবিলাকত আমাৰ স্থানীয় যুৱকক এজনকো আমাৰ কৰ্মসংস্থাপন দিয়া নাই লগতে আমাৰ উজনি অসমত যিহেতু মিয়া অনাটো আমাৰ নিষিদ্ধ বুলি আমাৰ ঘোষণা কৰা হৈছিলে আমাৰ সংগঠনবিলাকে তাৰ উপৰিও এই মিয়াবিলাক আনিছে কোনে BCPL কৰ্তৃপক্ষৰ কাৰ সহায় লৈ মিয়াবিলাকক এই BCPL প্ৰতিষ্ঠানটোত তেওঁলোকক কাম কৰাবলৈ সাহস পাইছে এই সাহস আমি নিদিওঁ আমি আগন্তুক
আমাৰ দাবীবিলাক যদি সফলভাৱে ৰূপায়ণ যদি নকৰে, অতি সোনকালে যদি আমাক ইয়াৰ উচিত উত্তৰ যদি নিদিয়ে, আমি BCPL-ৰ 2খন মূল দুৱাৰ আমি গেট বন্ধ কৰিম বুলি আমি আজি সংবাদ মাধ্যমৰ যোগেদি BCPL কৰ্তৃপক্ষক জনাই দিছোঁ। আৰু ইয়াৰ লগতে জগৰীয়া হ'ব BCPL কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসন।